মোৰ মৰমৰ প্ৰিয় বন্ধু বান্ধৱীসকল, বিনয় অসম। আজিৰ ভিডিঅ'টো সেইসকলৰ কাৰণে যোনসকলে হয়তো কিবা এটা ষ্টাৰ্টআপ আৰম্ভ কৰিবলৈ ভয় খাই আছে। যে বহুতে ষ্টাডি লেভেলটো কমপ্লিট কৰিছে, এতিয়া বিজনেছ কৰিব না চাকৰি কৰিব, বা কোনটো চাকৰি কৰিলে ভাল হ'ব বা কোনটো বিজনেছ কৰিলে ভাল হ'ব, সেইখিনি কৰিবলৈ ভয় খাই আছে বা সেইটো দিশত যাবলৈ ভয় খাই আছে। কিবা এটা ষ্টাৰ্টআপ আৰম্ভ কৰিবলৈ হ'লে সকলোৰে ভয় থাকে, কিন্তু কিছুমানৰ বেছিকৈ ভয়টো থাকে, যাৰ ফলে নিজৰ কনফিডেন্স লেভেলটো নাইকিয়া হয়, বা কোনোবাই যদি কিবা আৰম্ভ কৰিছে তাতে ফেইলৰ হৈছে, সেইটো কনফিডেন্স নাথাকাৰ কাৰণে। তো সেইটো ক্ষেত্ৰত নিজকে কেনেকৈ প্ৰিপেয়াৰ্ড কৰিব সেই বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টোৰ মাধ্যমে। হাউ টু সেলফ ইম্প্ৰুভমেণ্ট, মানে নিজকে কেনেকৈ ইম্প্ৰুভমেণ্ট কৰিব, এই ইম্প্ৰুভমেণ্ট কৰাৰ ক্ষেত্ৰত কেইটামান দিশ আছে বা কেইটামান টিপছ আছে, সেইখিনি সদায় নিজৰ ক্ষেত্ৰত ইমপ্লিমেণ্ট কৰিব, দৃঢ়তাৰে চাব নিজৰ ইম্প্ৰুভমেণ্ট হ'ব। চাওঁ আৰম্ভ কৰোঁ। তো সেইসকলে নিজকে সেলফ ইম্প্ৰুভমেণ্ট কৰিব লাগিব। নিজৰ সেলফ ইম্প্ৰুভমেণ্টখিনি কেনেকৈ কৰিব সেই বিষয়ে আলোচনা কৰিম। ফাৰ্ষ্ট, ৰিড এভৰি ডে। সদায় কিবা না কিবা এখন কিতাপ পঢ়ক। তাৰ ভিতৰত কিবা কিতাপ হওক, মেগাজিন হওক বা নিউজ পেপাৰ হওক, আৰ্টিকলবোৰ হওক, উপন্যাসবোৰ হওক, সেইবোৰ পঢ়িলে নিজৰ কনফিডেন্স লেভেলটো বৃদ্ধি পাব। সেয়া ষ্টাডি সদায় কৰক। পিক আপ এ নিউ হবি, সদায় এটা নতুন হবি এটা ল'বলৈ যত্ন কৰক, যোনটোৰ মাজত নিজকে কিবা দিব পাৰে আৰু তাৰ পৰা কিবা ল'ব পাৰে। অভাৰকাম ইউৰ ফেয়াৰ্ছ, নিজৰ ভয়খিনিৰ অতিক্ৰম কৰি আহিব লাগিব, ওলাই আহিব লাগিব। লেভেল আপ ইউৰ স্কিল, ৱেক আপ আৰ্লি, সদায় ৰাতিপুৱা উঠিবলৈ যত্ন কৰক, এক্সাৰচাইজ কৰক। হেভ এ উইকলি এক্সাৰচাইজ ৰুটিন, ডেইলি এটা এক্সাৰচাইজৰ এটা ৰুটিন বনাই লওক। ষ্টাৰ্ট ইউৰ লাইফ হেণ্ডবুক, নিজৰ এটা লাইফৰ এটা হেণ্ডবুক তৈরি কৰক। গেট আপ ইউৰ কমফৰ্ট জোন, সদায় কমফৰ্ট জোনত থাকিবলৈ চেষ্টা নকৰিব। কমফৰ্ট জোনত যদি সদায় থাকে তেনেহ'লে একো নহ'ব। সদায় চেষ্টা কৰিব কমফৰ্ট জোনৰ পৰা ওলাই আহিবলৈ, কাৰণ কমফৰ্ট জোনতে একোৱেই নহয়। ষ্টে ফ'কাছ উইথ টু ডু এ লিষ্ট, এটা লিষ্ট তৈরি কৰক, কোনটো আপুনি নিজকে ইম্প্ৰুভমেণ্ট কৰিব লাগিব বা নিজৰ কৰ্মখিনি কেনেকৈ কৰিব। লাৰ্ণ ফ্ৰম পিপল হু ইনস্পায়াৰ ইউ, যোনে আপোনাক ইনস্পায়াৰ কৰে সদায় তাৰ পৰা শিকিবলৈ যত্ন কৰক। কুইট এ বেড হেবিটছ, কিবা যদি বেড হেবিটছ আছে, সকলোৰে থাকে, মানুহ মাত্ৰই বেড হেবিটছ থাকে, বেড হেবিটখিনি সদায় কুইট কৰিবলৈ যত্ন কৰক। এভইড এ নেগেটিভ পিপল, যিসকল নেগেটিভ মানুহ আছে আপোনাৰ ওচৰে পাঁজৰে সেইসকলৰ সদায় এৰি চলক। ষ্টাৰ্ট মেডিটেটিং, সদায় মেডিটেটিং কৰিবলৈ যত্ন কৰক। অলপ সময় হ'লে 10 মিনিট 15 মিনিট সময় হ'লে তেতিয়া নিজৰ যোনটো ছেল্ফ কনফিডেন্স আছে সেয়া বুষ্ট হ'ব। লাৰ্ণ পাব্লিক স্পিকিং, সদায় পাব্লিকৰ লগত কেনেকৈ ভালদৰে নিজৰ প্ৰেজেণ্টেশ্যন কৰিব, স্পিকিং কৰিব, সেয়া কৰিবলৈ যত্ন কৰক। নেটৱৰ্ক উইথ এক্সপাৰ্ট, যিসকল আপোনাৰ আপ লেভেল আছে বা এটা ভাল এটা নেটৱৰ্ক তৈরি কৰক এক্সপাৰ্টসকলক লৈ। কমিট টু ইউৰ পাৰ্চনেল গ্ৰ'থ, নিজৰ পাৰ্চনেল গ্ৰ'থটো সদায় কমিটমেণ্টত ৰাখিবলৈ ট্ৰাই কৰক। যদি এইখিনি কাম লাইফটোত কৰে নিশ্চয় আগবাঢ়ি যাব। আৰু কিবা যোনে বাৰ বাৰ লুজ হৈ আছে বা কিবা এটা কৰিবলৈ গৈ কনফিডেন্টটো পোৱা নাই, তো সেইসকলে এই ক্ষেত্ৰত নিজকে সেলফ ইম্প্ৰুভমেণ্ট কৰা দৰকাৰ আছে। নিজকে এইখিনি কৰক, চাব লাহে 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 গ্ৰ'থ হৈ থাকিব আৰু নিজে এদিন গৈ নিজকে ইম্প্ৰুভমেণ্ট কৰিব পাৰিব, বা সেইখিনি জেগাত আপোনাৰ সাফল্য বা ছাকচেছ ৰেটটো নিশ্চয় আহিব।